এটা গুড়ৰ বুন্দিয়া লাডু খাই ধুনীয়া লাগে কি এইটো এইটো গুড়ৰ বুন্দিয়া লাডু গুড় দি বনাইছে গুড় দি বনোৱা বৰ ধুনীয়া লাগিছে ভাল লাগিছে ন বৰষুণ আকৌ আহিলে সঞ্জীৱৰ এখন খোলা কিমান দিন হ'ল এখন খোলা এবছৰ হ'ল ন এপ্ৰিলত খোলা হৈছিলে এপ্ৰিলত ন ৰাইজৰ ৰেছপন্স কেনেকুৱা ভাল ন ঠিক আছে ইয়াত আহি খাই ভাল পাব মানুহে আহিলে আহিব পাৰে খাই চালে গম পাব আৰু মই বৰ্তমান আছোঁ আমাৰ ঠিক জামুগুৰিৰ পৰা জামুগুৰিলৈ সোমোৱা ৰাস্তাটোৰ ওচৰতে এখন নতুনকৈ খোলা এবছৰ হৈছে এখন ধুনীয়া ৰেষ্টুৰেণ্ট একদম ঘৰুৱা পৰিৱেশত আপোনালোকে খাবলৈ পাব নামটো হ'ল কি কাজিৰঙা জুহাল ঘৰ খুব সুন্দৰ এটা নাম দিছে আৰু মই আপোনালোকক এটা পৰিৱেশ দেখুৱাইছোঁ এই বেৰ এখন দেখিছে আপোনালোকে একদম স্পেচিয়েল বেৰ এখন মাটিৰে লেপা আৰু এনেকুৱা বেৰ এখন দেখিবলৈ এতিয়া ভাগ্য লাগিব আৰু এই সঞ্জীৱ হ'ল মোৰ একদম বন্ধু আমি জন্ম একদম একেলগতে হোৱা গতিকে মোৰ এক বন্ধুৰ আজি ৰেষ্টুৰেণ্টখনত আহিবলৈ পাই মই আনন্দিত হৈছোঁ খুব ভাল লাগিছে মোৰ লগত আমাৰ লেহুগাঁৱৰ কেইবাজনো যুৱক আহিছে আমি আচলতে আহিছিলোঁ তেজপুৰৰ এটা বিশেষ কামত তাৰপিছতে মই ফোন কৰিলোঁ যে সঞ্জীৱ আজি তোমাৰ তাত যাম আৰু সিও মোক ফোন কৰি আছিলে আহিবিচোন এদিন মই বোলো হ'ব ঠিক আছে আজি পৰা গৈ পেলাই সোমামগৈ মই ইয়াৰ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ খুব সুন্দৰ পৰিৱেশ তাৰমানে একদম ঘৰুৱা পৰিৱেশ আপোনালোকে যদি সিফালৰ পৰা গুৱাহাটীৰ পৰা আহে তেতিয়াহ'লে ইয়াত সোমাই পেলাই আপোনালোকে খুব সুন্দৰভাৱে ইয়াত খাব পাৰিব আৰু ইয়াত খোৱাৰ মই এটা বস্তু দেখুৱাইছোঁ আপোনালোকক পৰিৱেশন কৰিব একদম ধুনীয়াকৈ কলপাতত তলত বীজ থাকিব আৰু লগতে কলপাত থাকিব গতিকে আপোনালোকে একদম আফচোচ নোহোৱাকৈ ইয়াত আপোনালোকে খাব পাৰিব ইয়াত পলিথিনৰ ব্যৱহাৰ একেবাৰে নাইকিয়া আৰু আপ্যায়নৰ ব্যৱস্থাটো একেবাৰে ভাল আৰু প্ৰাইচটো একদম নমিনিয়েল প্ৰাইচটো কেনেকুৱা ধৰণৰ আমি এনেই অকণমান জানিব বিচাৰিছোঁ নিৰামিষ ভাত আপোনাৰ 70 টকা বিভাগ 70 টকা আৰু মাছ ভাত হ'ল 120 টকা আৰু খাহী মাংস হ'লে 220 টকা একদম সস্তা আৰু চিকেন হ'ল 170 টকা চিকেন ভাত একদম নমিনেল ৰেটত আপোনালোকে খাবলৈ নৰসিংহ পাতৰ বৰাটো আৰু নৰসিংহ পাতৰ বৰা আমাৰ এইটো গোলাপে খাইছে নৰসিংহ পাতৰ বৰা ধুনীয়া সঁচাকৈ ধুনীয়া হৈছে মই আগতে এবাৰ সোমাইছিলোঁ ইয়াত কিন্তু আজিও সোমাইছোঁ আৰু বঢ়িয়া আপোনালোকে আহিব মই আপোনালোকক কিটচেনৰ পৰিৱেশটো দেখুৱাইছোঁ এইটো একদম সুন্দৰকৈ তেওঁলোকে কাৰিকৰ লাগি আছে ইয়াত একদম ফ্ৰেছ বনাই দিয়ে নহয়নে একদম আপোনালোকে একদম ফ্ৰেছকৈ বনাই দিয়ে ইয়াত একদম ফ্ৰেছ নতুনকৈ অৰ্ডাৰ দিব একদম ফ্ৰেছকৈ বনাই দিব এই আমাৰ বনাই আছে এইটো কি বনাই আছে তৰকা তৰকা বনাই আছে আৰু এইফালে একদম কলপাতত একদম সুন্দৰকৈ চাউথ ইণ্ডিয়াত আমি যিটো বস্তু দেখিছোঁ কলপাতত একদম ধুনীয়াকৈ এৰেঞ্জ কৰিছে আপোনালোকে কলপাতত দিয়ে ঠিক আছে এই আজি সঞ্জীৱৰ ইয়াত কাজিৰঙাত আমি অকণমান খাবলৈ বহিছোঁ তৰকা আৰু ৰুটি কেনেকুৱা লাগিছে ইয়াত কি বনাই আছে নৰসিংহ বৰ আৰু বেঙেনা হেৰি ন আপোনালোকে ফ্ৰেছকৈ বনাই দিয়ে একদম এইটো ষ্টাৰ্টাৰ হিচাপে দিয়ে নে হেৰি একেলগে দিয়ে ষ্টাৰ্টাৰ হিচাপে কিবা দিয়ে নেকি ষ্টাৰ্টাৰ হিচাপে দিয়া নাই এতিয়ালৈ মানে লাষ্টত মানে ডেজাৰ্ট আইটেম হিচাপে পায়স দিয়ে এটা মানে ষ্টাৰ্টাৰ আইটেম ৰাখিলে ভাল হ'ব কৰিব লাগিব আৰম্ভণিহে তাৰমানে যেতিয়া কাষ্টমাৰ বহি থাকে সেই বহি থকা সময়কণত ষ্টাৰ্টাৰ আইটেম এটা হ'লে ভাল হ'ব ঠিক আছে হ'ব থেংক ইউ